নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি জব ইনফৰমেশ্যন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ মুকলি হৈছে নতুন চাকৰি পিয়ন আৰু অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি হৈছে, য'ত আপোনালোকে 8 পাছ 10 পাছ আৰু গ্ৰেজুৱেশ্যন কৰা মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। সম্পূৰ্ণ তথ্য মই জনাইছোঁ, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তাৰ আগতে চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা ধৰণৰ জব আপডেটসমূহ আপোনালোকে লাভ কৰি থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আজি ভেকেঞ্চিটো আহিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শোণিতপুৰৰ পৰা। ইয়াতে অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি মুকলি হৈছে। অফিচ এছিষ্টেণ্টৰ এটা ভেকেঞ্চি আৰু পিয়নৰ এটা ভেকেঞ্চি। অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চিৰ বাবে আপোনালোকে 18,000 পাৰ মান্থ চেলাৰী লাভ কৰিব, যিটো ফিক্স পে' হয়। যিহেতু কণ্ট্ৰেকচুৱেল বেচিছ হয়, আপোনালোকে ফিক্স পে' ইয়াতে 18,000কৈ আৰু লাভ কৰিব। আৰু পিয়নৰ যিটো ভেকেঞ্চি, সেই ভেকেঞ্চিটোতো হৈছে আপোনালোকে 12,500 টকাকৈ চেলাৰী লাভ কৰিব। আৰু আপোনালোকৰ যদি কাম ভাল হয়, তেতিয়াহ'লে আপোনালোকৰ টাইম এক্সটেনশ্যন হোৱাৰ চান্স থাকে। যিসকলে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয়, তেওঁলোকে এপ্লাই কৰি ল'ব পাৰে। পোষ্ট ডিটেইলছটো ইয়াতে উল্লেখ কৰিছে। অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি, এটা ভেকেঞ্চি 18,000 পাৰ মান্থ চেলাৰী লাভ কৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে বেছিক কম্পিউটাৰ নলেজ আপোনালোকৰ থাকিব লাগিব। MS অফিচ, এক্সেল, পাৱাৰ পইণ্ট আদিৰ নলেজ আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে এপ্লাই কৰি ল'ব পাৰিব। আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰলৈকে। এজ পাৰ গভৰ্ণমেণ্ট ৰুল এজ ৰিলেক্সেশ্যনো ইয়াতে আপোনালোকে লাভ কৰিব। নেক্সট পষ্টটোৰ কাৰণে আপোনালোকৰ যিটো পিয়নৰ ভেকেঞ্চি, সেই ভেকেঞ্চিটোৰ বাবে আপোনালোকে 12,500 ৰুপিজ চেলাৰী লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছৰ পৰা এপ্লাই কৰিব পাৰিব। মিনিমাম 8 পাছ আৰু মেক্সিমাম আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ, তাৰ ওপৰত হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। বয়সৰ সময়সীমা ছেম, 18 পৰা 40 বছৰলৈকে। আৰু ইয়াতো এজ পাৰ আপোনালোকে এজ ৰিলেক্সেশ্যন লাভ কৰিব। এজ পাৰ গভৰ্ণমেণ্ট ৰুল এজ ৰিলেক্সেশ্যন ইয়াতো আপোনালোকে লাভ কৰিব। আৰু ইয়াতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মটো মোৰ টেলিগ্ৰাম চেনেলত আপোনালোকে লাভ কৰিব। তাৰ পৰা ডাইৰেক্টলি ডাউনলোড কৰি আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিবলৈ আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব ইয়াতে উল্লেখ কৰিছে। আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন লাগিব। লগতে আপোনালোকে ডিপ্ল'মা চাৰ্টিফিকেট যদি আছে, সেইটো আপোনালোকৰ লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটসমূহ লাগিব। আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ কপি আপোনালোকৰ 3 কপি ফটোকপি লাগিব এপ্লাই কৰোঁতে। তাৰপিছত আপোনালোকে 20 মে'ৰ আগতে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰোঁতে আপোনালোকে অফলাইন মাধ্যমেৰে যিহেতু এপ্লাই কৰিব লাগিব, ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকৰ ডকুমেণ্টসমূহ ছাবমিট কৰি আপোনালোকে ডাইৰেক্টলি অফিচত গৈ, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শোণিতপুৰত অফিচত গৈ আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ড্ৰপ কৰিব লাগিব। আৰু 20 মে' লাষ্ট ডেট, 20 মে'ৰ আগতে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ড্ৰপ কৰিব লাগিব। আৰু লাষ্ট ডেট কমপ্লিট হোৱাৰ পিছত পৰৱৰ্তী সময়ত তেওঁলোকে এখন লিষ্ট প্ৰকাশ কৰিব। তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট ইয়াতে উল্লেখ কৰা আছে, শোণিতপুৰ dccourt.gov.in গৈ আপোনালোকে চেক কৰিব পাৰে। নহ'লে যদি আপোনালোকে ডিটেইলছসমূহ জানিব খোজে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াতে সকলোবোৰ ডিটেইলছ আপোনালোকে পাই থাকিব। এইখিনি আছিল ইনফৰমেশ্যনটো। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, প্লিজ এটা লাইক কৰি দিব। কিবা জানিবলগীয়া থাকিলে ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে।